গামনে বিহু ভাল শান্তি নাইকিয়া মই এইবোৰ বাদ দিম মা বিয়াখন পাতিলো আকৌ মই এৰি দিম বিয়াখন পাতিলো আকৌ এই কেলা মন মন থাক কি আকৌ বাহিৰলৈ নাযাবি আপোনাৰ কাৰণে নিন্দা কৰিছে কেলা লাজ দিছে আপোনাৰ শান্তি নাই ঘৰ মানে শান্তি দিয়ে না আমি বিয়াখন পাতিলো ৰ'বা ৰ'বা তোমালোকৰ বদনাম কৰিছে কোনে মোৰ নাম কৈছে আমাৰ আৰে কালি বদনাম কৰিছে সুদা আমাৰ সকলোৱে চিনাকি গোবিন্দ ককাৰ ওচৰত এইপিনে এখন বিহুৱান দি পেলাই বিহু আদৰিছোঁ পূৰা টুপিটো খুলি দিলে কৃষ্ণ বাকী ভালে আছে নমস্কাৰ গুড মৰ্ণিং সমূহ অসমবাসী ৰাইজৰ লগতে আমাৰ অসমৰ বাহিৰৰ বহিৰাজ্যত যিসকলে কৰ্মসূত্ৰ বাহিৰত আছে তেওঁলোকক ৰঙালী বিহু বহুত বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ হাই হেল্ল' নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱেই বিচাৰোঁ থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ যিহেতু আজি হৈছে বহাগৰ 1 তাৰিখ অৰ্থাৎ আমাৰ অসমীয়া মানুহসকলৰ নতুন বছৰৰ আৰম্ভণি আৰু আজিৰ দিনটোতে আমাৰ মানুহে ৰাতিপুৱা শোৱাৰ পৰা উঠি মাহ হালধিৰে গা ধুই ৰাতিপুৱা নতুন বস্ত্ৰ পিন্ধি সমনীয়াৰ লগত হুঁচৰি মাৰিবলৈ ওলাই যায় নহয়নে বাৰু আৰু ময়ো ৰাতিপুৱা উঠি গা পা ধুই তেনেকৈ নতুন কাপোৰ পিন্ধিছোঁ মানে এই বছৰৰ চেণ্ডেলৰ পৰা পেনৰ পৰা ধৰিলে সকলোৱে নতুন কাপোৰ গামোচাও নতুন বাৰু যি কি নহওক এনেকুৱা এটা দিন আছিলে যেতিয়া নেকি নতুন বস্ত্ৰ বুলিলে এটা গেঞ্জি পিন্ধিব পৰা নাছিলে তেতিয়া কাহিনীটো ভাবিলেই দুখ লাগে যি কি নহওক যিহেতু এতিয়া নিজে ইনকাম কৰিব পাৰিছোঁ নহয়নে বাৰু হ'লেও ইমান দামী পিন্ধিব নোৱাৰোঁ যদি আজি বহাগৰ প্ৰথম দিনটোত নিজে হাতেৰে মানে সম্পূৰ্ণ কাপোৰযোৰ পিন্ধিব পাৰিছোঁ সেইকাৰণে বহুত বেছি ভাল লাগিছে যি কি নহওক আৰু এনেকুৱা মানুহ আছে হয়তো চাগে বহাগৰ বিহুৰ দিনাখন নতুন বস্ত্ৰ ল'ব নোৱাৰে মানে যিসকল দুখীয়া মানুহ আছে নহয়নে বাৰু যি কি নহওক তেওঁলোকৰো দুখ কৰিব নালাগে কাৰ কেতিয়া দিন সলনি হৈ যায় কোনেও গম নাপায় আৰু এনেকুৱা কিছুমান ধনী মানুহ আছে গাঁৱত সিহঁতে নতুন কাপোৰ পিন্ধিলেও একদম দামী দামী কাপোৰ পিন্ধি বাইক চাইক লৈ মেলি যিসকল দুখীয়া লোক আছে তেওঁলোকক দেখুৱাই মানে তেতিয়া দুখীয়াসকলৰ মনটো দুখ লাগে যিকে নহওক দিয়কচোন আগতে মোৰো দুখ লাগিছিলে সেয়েহে ময়ো এইবছৰ নতুন ড্ৰেছটো পিন্ধিছোঁ ইমান দামীও নহয় বাৰু আপোনালোকে যিমানে দামী কাপোৰ নিপিন্ধক কিয় কিন্তু ইমানখিনিলৈও নাযাব যে এজন দুখীয়া ল'ৰা অন্তৰত আঘাত লাগে সেয়েহে আপোনালোকে নিজে পিন্ধিব সক্ষম আছে পিন্ধক আৰু তেনেকুৱাকৈ আনৰ আগত মানে সেইটো নকৰিব দেখুৱাই নাথাকিব যি কি নহওক সকলোলৈকে আকৌ এবাৰ ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু থাম্বনেইলখন চাই হয়তো গম পাইছে যিহেতু বিহু বতৰ আৰু এইহেন বিহু বতৰত আমাৰ সকলোৱে ভাইৰেল গোবিন্দ ককা মুখত এফাকি বিহু নুশুনাকৈ থাকিব নোৱাৰি নহয়নে বাৰু সেয়েহে ভাবিছোঁ আপোনালোকক যাম আজি ককা মুখেদি অলপমান বিহু শুনিম আৰু দেখুৱাম আপোনালোকক যদি চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ব'লক যাওঁ গোবিন্দ ককাৰ ঘৰত লগ পাই আছোঁ দিয়ক আৰু এইপিনে পালোহি আমাৰ সকলোৱে চিনাকি গোবিন্দ ককাৰ ওচৰত এইপিনে এখন বিহুৱান দি পেলাই বিহু আদৰিছোঁ পূৰা টুপিটো খুলি দিলে কৃষ্ণ বাকী ভালে আছে বিহু শুভেচ্ছা থাকিলে বঢ়িয়া বঢ়িয়া সুন্দৰ মাত্ৰা বঢ়িয়া বিহু শুনিম আপোনাৰ পৰা বিহু শুনিম মই ফূৰ্তিত থকা নাই কি ফূৰ্তিত থকা নাই এই বিহু পাতে কি ফূৰ্তিত থকা নাই এই দেখিছা সমস্যা মোৰ হ'ব আপুনি মই ফূৰ্তিত থকা নাই আপুনি আপোনাৰ ছোৱালীজনীৰ কাৰণে ফূৰ্তিত থকা নাই মোবাইলটোৰ কাৰণে আপোনাৰ মোবাইল কি দৰকাৰ এতিয়া হা আৰু ইয়ালৈ শুশ্ৰূষা কৰিব লাগে নালাগে লাগে সেইবুলি আপুনি এই বিহু পাতত বিহু এটা নুশুনাব নেকি নাগাওঁ মই বিহু গাবই লাগিব কিয় মই কাৰোবাৰ ধাৰ খাইছোঁ নেকি নহয় বিহু গাবই লাগিব আপুনি অসমীয়া হিচাপে বিহু গাবই লাগিব আপুনি অসমীয়া যেতিয়া অসমীয়া প্ৰাণত সোমাই থাকে বিহু জয়াই অসম বিহু গাওক বিহু গাওক গামনে বিহু ভাল শান্তি নাইকিয়া মই এইবোৰ বাদ দিম মা বিয়াখন পাতিলো আকৌ মই এৰি দিম বিয়াখন পাতিলো আকৌ এই কেলা মন মন থাক কি আকৌ বাহিৰলৈ নাযাবি কাৰণে নিন্দা কৰিছে কেলা লাজ দিছে আপোনাৰ শান্তি নাই ঘৰ মানে শান্তি দিয়ে না আমি বিয়াখন পাতিলো ৰ'বা ৰ'বা তোমালোকৰ বদনাম কৰিছে কোনে মোৰ নাম কৈছে আমাৰ আৰে কালি বদনাম কৰিছে সুদা গুৱাহাটীৰ এটা পাৰ্টি আহিছে ক'ত গুৱাহাটী পাৰ্টি আছে যোনে যি নহয় গোবিন্দ ককা বিয়া মই পাতি দিম দায়িত্ব মই লৈছোঁ পাতিবনে আপুনি সেইটো কওক ঘৰ আছে আপোনাৰ ককা ঘৰ আছে এতিয়া মুঠতে তৃতীয় বিবাহ মই পাতি দিম আপোনাক পাতিবনে এইবোৰেই কেলা ডাঙৰ ভিডিঅ' এইবোৰ ডাঙৰ ভিডিঅ' ধেমালি কৰা নাই সঁচাকৈ কৈছোঁ এইবোৰেই লেতেৰা ভিডিঅ' গোবিন্দ ককা বিয়াখন পাতি দিম আহিলা দৰ্শন কৰিলোঁ আসন দিলোঁ চাহ অকণ নাই তামোল এখন নাই বৰলা মানুহ ভিডিঅ' চিডিঅ' মই নকৰোঁ নালাগে ভিডিঅ' কৰা নাই বৰলা মানুহ কাৰণেতো কৈছোঁ নহয় বিয়াখন পাতি দিম আপুনি যোৰা এই মা ডাইৰেক্ট কৈছে কি হাঁহজনৰ সেইকেইটাত
মহিমে পঠিয়াইছে আপোনাক কেলা ইজ্জত নষ্ট কৰিব কোন মানুহকেইটা কোন কোনে কৈছে নামকেইটা কি কোৱা মানুহকেইটাৰ নাম কি নাম কেলে ৰাখিম মই নাম লাগিছিলে আকৌ এ বাদ দিয়ক আপুনি নাজানে আৰু জনাহঁতে কৈ দিলে হয় নামকেইটা বাদ দিয়া মোৰ ঘৰতে এটাই কথা মই ভাইৰেল নহয় অঁ আৰু মই কাৰো ভিডিঅ' নকৰোঁ মই বহুত ঠেকা পাইছোঁ মই বহুত জ্বালা পাইছোঁ মা সাংবাদিক মাত দে ই আপোনাৰ মাত আমি ভাল পাওঁ নহয় লোকৰ কথা বাদ দিয়ক আপুনি সেই আমি প্ৰগ্ৰেমত নাগাওঁ নহয় আমি আপুনি মইহে শুনিম মইহে নাযাওঁ এই গাবই লাগিব বিহু এটা কিয় মই কাৰোবাৰ খাই খাইছোঁ নহয় শুনক গোবিন্দ ককা এইহেন বিহু বতৰ নকা নহয় ছাৰ অঁ কৃষ্ণ ছাৰ এইহেন বিহু বতৰ মই আপোনাৰ হাত কৰো এই এই ৰ'ব ছাৰ বুলি ক'বলৈ বেয়া পাইছে নি নাই কোৱা বিহু এটা আপুনি গাবই লাগিব মই তেতিয়াহে ভাল পাম নাগাওঁ গাবই লাগিব বিহু গাবই লাগিব গাব নাই মই কাৰো ঘাই ঘাই কোনোবাই দাবী কৰিব মই তাক নহয় নহয় আমি নহয় এইহেন অসমীয়া বাদে অসমীয়াৰ কাৰণেহে বিহু গাবলৈ কৈছোঁ সেইটো দাবী কৰা নহয় আপুনি অসমীয়া হয় নহয় হয় 10 তুমত অঁ জয় আই অসম বুলি কওক জয় এখন বন্দে মাতৰম কৈ পেলাই বিহু এটা কওক সেইটো জয় আই অসম কৈ পেলাই ধুনীয়া বিহু এটা গাই দিয়ক শিকাবলৈ আহিছা নাই শিকোৱা কওক এই কথা ক'ব নোৱাৰি এলা, বিপদ আছে বিহু এটা কয় এইকণত ৰাখক সেইকণলৈ কেলৈ গৈ আছে বদনাম কৰিছে তোমালোকৰ বাদ দিয়ক কৰিবলৈ দিয়ক কওক মানুহকেইটা সেইকাৰণে মনত ৰাখি থ'ব লাগিছিলে নামকেইটা দিলোহেঁতেন নহয় দুটা বজাত গৈছোঁ কোন মানুহ জানো এইকেইটা ৰ'বা কালি গুৱাহাটীৰ পৰা এটা দুজন আহিছে গাড়ী লৈ সেই বদনাম কৰিছে দিব লাগে ধৰিলে বাদ দিয়ক বনাম কৰিবলৈ দিয়ক সিহঁতে ভিউচৰ কাৰণে বদনাম গাইছে আমি সেইবোৰ বনাম চনাম বাদ দিয়ক আমি আপোনাৰ পৰা বিহু এটা শুনিম বুলি আহিছোঁ বিহুটো গাব লাগিব না পোৱা মোৰ মানুহে জ্বালা দিছে হ'ব ন বেছি খাতি কৰিব নিদিওঁ অঁ গোবিন্দ হ'ব আপুনি বিহু এটা গাওক এইটো কি গামোচা কঁকালত কঁকালত গামোচা কান্ধত টঙালি সেইকাৰণে কঁকালত টঙালি কান্ধত গামোচা হ'ব বিহুটো কওক বিহু শুনিম এতিয়া আমি গোবিন্দ ককা পৰা কৃষ্ণ আৰু কিবা আপত্তি আছে নি আপত্তি নাই আপুনি মোক বেয়া পাই আছে কালি এটা পাই দিয়ক পটককৈ তোমাক বদনাম কৰিছে কৰিবলৈ দিয়ক মোক বনাম কোনে কৈছে 100 বাৰ 100 বাৰ কালি গুৱাহাটীৰ পৰা অহা সেইকেইটা বদনাম হ'ব কৰিছে কৰিব দিয়ক গুৱাহাটী শ্বিলং বদনাম কৰিব দিয়ক আপুনি বেয়া পাই আছে নি সেইটো কওক নাই পোৱা হ'ব তেনেহ'লে আপুনি বেয়া পোৱাটো মহিমে পঠিয়াইছে হেনো বাদ দিয়ক এইবোৰ মহিম চহিম এতিয়া লোকৰ কথা বাদ দিয়ক আজি বিহু বতৰ পুৰণা বিহু এটা কওক মাতা। আকৌ গৈ আছে গাওক বিহু এটা কওক 1 2 এই এইবোৰ কেলা হিচাপ ন 1 2 ফিৰিব নামাৰে কি আকৌ বিহু অঁ অসমীয়া অঁ গাওক অঁ ইয়ো লগত নাযাবা কি হ'ল কেলা এই কিয় আহিছা কি অপমান কৰিবলৈ আহিছা ই গোৱা দেখি আপোনাৰ পৰা নাই জনাইছোঁ এতিয়া গাই দিয়ক আসনখন দিলোঁ এতিয়া গাওক এষাৰ পালোঁ হৈ গ'ল এতিয়া গাওক আপুনি এতিয়া কওক হৈ গ'ল নাই মই নাজানো বিহু নামেই নাজানো আপুনি গা আছিলে সিনা হেৰিয়ত কাজু এই এতিয়া গোৱাটোৱে গাইছে গাওক এতিয়া গাতে কওক ষ্টাৰ্ট এই তুমি আঁতৰি দিয়া অঁ হ'ব ইমান বকেচ কৰিছা যেতিয়া বহাগৰ বিহু হয়। ৰঙালী বিহু অঁ এটা বিহু নাম গাই দিম ভিডিঅ' মই চব এৰি দিম মই সাংবাদিক কেলা কিবা কিবি ভিডিঅ' উঠাওক আৰু ভাইৰেল চালে মই ত্যাগ কৰিম হ'ব আপুনি ত্যাগ চ্যাগ কৰি আকৌ বিহুটো আৰম্ভ কৰক মোৰ মাথা খাই দিছে কেলা হিচাপে বাদ দিয়ক ভালত ভাল হৈ থাকিবলৈ নিদিয়ে আমাক সদায় ৰখা তললৈ নিয়ে আৰু আপুনি এতিয়া বিহুটো গাওক আমি যাওঁগৈ নহয় আমাৰ কাম আছে যাওঁ আৰু বেলেগ চাইডে যাব লাগিব এনেই মন গেলি আছে নাই মই ফূৰ্তি কৰিবলৈ আমি আপুনি মই ফূৰ্তি কৰিম মই ফূৰ্তি কৰিছোঁ কাৰণেহে মই হাঁহিছোঁ আপুনি আকৌ মোক সেইটো বেয়া পালে আজিৰ পৰা কান্দি থাকিম আৰু নাহাঁহো হাঁহাটো বেয়া পাইছে যদি সাংবাদিক সাৱধান মা হাঁহিলে ভাল স্বাস্থ্যৰ কাৰণে মই মুখখন শুকাই দি লৈছোঁ হাঁহিয়ে বিকিনি পাদেই লক্ষ্মী লৈ টানি বিহু নামটো গাই পেলাই যাওক যাওঁগৈ মই বিহু নাজানো জানিলেহে গাম এনে যোজনা এটা হ'লেও কওক কেলৈ অসমীয়া হৈছে এতিয়া গোৱাটোৱে গাওক এতিয়া গোৱাটোৱে গাওক জয়া আহোম পুৰা কৈ থাকে অকলি জবনদৈ গাওক অকলে যাব দে কওক অকলি জবনদৈ নাজানে এনে কওক আগৰ পুৰণি বিহু নাজানে জানে ই মই কৈ নাজানো হেপু বিহু গাওক মই অনুৰোধ কৰিছোঁ মই কৈ নাজানো জানে জাষ্ট হেপু বিহু দলগুৰিত যে গায় দলগুৰিত গোৱা বিহুখিনি গাওক সেইদিনা গাবগৈ লাগিব নহয় দলগুৰিত গোৱা বিহুখিনি গাওক বাদি গৈছা অঁ এনেকৈ কিয় সাংবাদিক অঁ এনেকৈ কিয় সাংবাদিক আপোনাক ভাইৰেল কৰিবলৈ হা? আপোনাক ভাইৰেল কৰিবলৈ ভাইৰেল মই এতিয়াহে নেকি এতিয়াহে নেকি মা আপুনি দলগুৰিত গোৱা বিহু গাওক আজি কত বছৰ হ'ব, আপুনি বিহু এটা গাওক। এই প্ৰভু দেৰি হ'ব বহুত এতিয়া দেৰি হৈছে দেৰি হ'ব মাজুগুচি দলুগুৰি অঁ
আপুনি কওক লাষ্ট আমি যাওঁ অল ভাৰতৰ বাহিৰে নহয় ককা ষ্টাৰ্ট তুমি পদনাম আঁতৰি যা শুনিব লাগে পদনাম শুনিব লাগে অ' ভাইটি তুমি এইফালে আহিবা। গাওক গাওক গাওঁ গাওঁ না মই থাকিব লাগিব হ'ব গাওঁ মই বিহু গাইলেহে গাম এনেই কিবা এটা গাওঁ এতিয়া গোৱাটোৱে গাওক হাঁহিলে যোগ হয় এতিয়া গোৱাটো গা বিহু বতৰত নাহাঁহি কি কৰিম কান্দিম মই এতিয়া গামোচা লৈ কান্দি থাকিব লাগিব বুলি আৰু গাওঁ দেৰি হৈছে ছটাই পৰে বতত ধুঁৱলি হয় কুঁৱলি মাত দা দে একো নহয় গাওক মই হাততালি মাৰিম মাত দিয়া মাত চাত বাদ দিয়ক এইটো হেৰি নহয় ন গাওক ককা আমাৰ আহি পেলাই তুমি তোমালোকে ঠাট্টা কৰিছা মোক ভিডিঅ' কৰি ৰাইজে কৈছে মোক কোনে কৈছে কৈছে বাদ দিয়ক। মানুহে কোৱাকেইটাহে আমাক লাগে কোৱাকেইটাক দিলোঁহেঁতেন আপুনি নাম লিখি নথলে কেলে আমি কোবাই দিলোঁহেঁতেন ইয়ালৈ আনি এইখিনিলৈ আনি কওক, গাওঁ ইয়ৈ ইয়ৈ ছটাই পৰে বতত ধুঁৱলি হয় কুঁৱলি কোনে ভাতে ৰান্ধি খায় মাও নাই মাউৰা তিৰি নাই বৰলা ঐ দেহা হাতী ধৰিবলৈ যায় হৈ গ'ল আৰু এইহেন বিহু বতৰত আহিলোঁ আমাৰ গোবিন্দ ছাৰৰ গুৰিত বেয়া চেয়া পালে নি আকৌ নাই পোৱা সঁচাকৈ নাই পোৱাতো হয় মানুহে তোমালোকৰ বদনাম কৰিছে সেইকাৰণে খং উঠিছে কৰিব দিয়ক বাদ দিয়ক কোৱাকেইটা গম পাব বদনাম কোৱাকেইটা আকৌ যেতিয়া গোবিন্দ ছাৰক বিয়াখন পাতি দিম তেতিয়া গম পাব যোনে যোনে আমাৰ বদনাম কৰিছে আকৌ বহুতে কৈছে সিদিনা যে গেমটো খেলিছিলোঁ যে আধা কেজি দিছিলোঁ যে অঁ সেইটো আধা কেজি কৈছে আধা কেজি দি পেলাই বোলে এনেকৈ হেৰি কৰিছে আধা কেজিটো বোলে কম হৈছে নেকি আধা কেজি এই এইবোৰ নুশুনিবা মোক কেলা বদমাছ জাতি নৰমনিছ সেইকেইটা হয়নে বাকী বাদ দিয়ক হ'ব